স্বাগতম জনাইছোঁ আজিৰ এই ভিডিঅ'টোলৈ। মই আবুক্ষ সিদ্দিক। আজি আমি পঢ়িম ক্লাছ 9ৰ জেনেৰেল সায়েন্সৰ লেসন চেপ্টাৰ 5 জীৱৰ মৌলিক একক। আজি আমি ব্যাটিৰ প্ৰশ্নাৱলী অনুশীলনী আৰু ভিতৰৰ প্ৰশ্নাৱলী অনুশীলনী কোৱেশ্চন আনসাৰ কৰাৰ লগতে পাঠৰ ভিতৰুৱা এমসিকিউ কেইটা আলোচনা কৰিম ভিডিঅ'টোৰ শেষত। তোমালোকে ভিডিঅ'টো লাইক কৰি দিবা এটা ওকে। প্ৰশ্নাৱলী দিয়া আছে যে এক নম্বৰ প্ৰশ্নাৱলী এক নম্বৰ কোৱেশ্চন আছে যে কোষক কোনে আৰু কেনেকৈ আৱিষ্কাৰ কৰিছিল। সো আমি ইয়াৰ উত্তৰখিনি লিখিম এনেকৈ যে তো যে কোষ 65 খ্ৰীষ্টাব্দৰ ৰবাৰ্ট হুকে পোন প্ৰথমে কোষ আৱিষ্কাৰ কৰিছিল আৰু ইয়াৰ পিছত এইখিনি লিখিম যে ৰবাৰ্ট হুকে সৰল অনুবীক্ষণ যন্ত্ৰৰ সহায়ত কৰ্কট পাতন লিউৱেন হুকে কিছু উন্নত অনুবীক্ষণ যন্ত্ৰৰ সহায়ত পুখুৰীৰ পানী নিৰীক্ষণ কৰি পোন প্ৰথমে কিছুমান মুক্তভাৱে চলাচল কৰি থকা জীৱ দেখুৱাবলৈ পাইছিল। এইখিনি লিখিবা হৈ যাব। পিছত আমাৰ 2 নম্বৰ কোৱেশ্চন আছে যে কোষক কিয় গঠন আৰু কাৰ্যৰ মৌলিক একক বুলি অভিহিত কৰা হয়। সো আমি ইয়াৰ উত্তৰখিনি লিখিম যে কোষবোৰ ইটোৰ লগত সিটো লগ হৈ একোটা অংগ আৰু পিছত অংগবোৰৰ লগ হৈ এটা বহুকোষী জীৱৰ দেহৰ গঠন হয়। ঠিক তেনেদৰে এককোষী প্ৰাণীৰ দেহৰ গঠনৰ সেই কোষটোকে বুজায়। ইয়াৰ পিছত আমি লিখিম ইয়াত বহুদূৰ আছে ইমানখিনি নালাগে যেহেতু ইমানখিনি মই বহুদূৰ লিখি দিছোঁ বুজাৰ কাৰণে। সো আমি অলপমান পঢ়িলে হৈ যাব ওকে। আমি ইয়াৰ পিছত লিখিম যে আমি যেতিয়া ঠিক আছে তো আমি যেতিয়া এটা পিঁয়াজৰ কাণ্ড অনুবীক্ষণ যন্ত্ৰৰে নিৰীক্ষণ কৰোঁ তেতিয়া দেখুৱাবলৈ পাওঁ যে কিছুমান সৰু সৰু গঠন ইটোৰ লগত সিটো লগ হৈ ডাঙৰ পিঁয়াজৰ কাণ্ড গঠন হয়। সেই গঠনবোৰ দেখিবলৈ একে। আমি দেখিবলৈ পোৱা এই সৰু সৰু গঠনবিলাকেই হ'ল পিঁয়াজৰ কাণ্ডটোৰ গঠনৰ মৌলিক একক। ইয়াৰ পিছত আমি অলপমান এইখিনি এইটো পেৰা লিখিলে হৈ যাব। আমি লিখিম যে এই গঠনবিলাকেই কোষ হয়। কেৱল পিঁয়াজেই নহয় আমাৰ চাৰিওপাশে দেখিবলৈ পোৱা সকলোবিলাক জীৱৰ একে কোষৰে সমষ্টি গঠন। ইয়াৰ পৰা লিখি ল'বা হৈ যাব আৰু বাকী আমাৰখিনি নালাগে ইমান তোৰ পঢ়িলে মাৰ্ক বেছি নাদে ন। সো আমাৰ 3 নম্বৰ নহয় হয়তো। পিছত আমাৰ আছে কোৱেশ্চন যে কাৰ্বন ডাই অক্সাইড আৰু পানীৰ দৰে পদাৰ্থবিলাকক কোষৰ ভিতৰলৈ বা বাহিৰলৈ কেনেদৰে চলাচল কৰে আলোচনা কৰা। ইয়াৰ উত্তৰখিনি লিখিম যে কাৰ্বন ডাই দৰে গেছীয় পদাৰ্থবোৰ বেপন প্ৰক্ৰিয়াৰে কোষৰ ভিতৰলৈ বা বাহিৰলৈ চলাচল কৰে। আৰু ইয়াৰ পিছত আমি লিখিম যে পানীৰ ক্ষেত্ৰতো বেপনৰ নীতি প্ৰযোজ্য। অৰ্ধবৃত্ত আৱৰণৰ মাজেদি পানী অণু বেপন হোৱাৰ প্ৰক্ৰিয়াক আশ্ৰিতি বুলি কোৱা হয়। ব্যাপক প্ৰক্ৰিয়া সদায় এটা পদাৰ্থৰ গাঢ়তাৰ তাৰতম্যৰ ফলত হয়। আৰু আমি ইয়াৰ পিছত এইখিনি লিখিম যে যেতিয়া কোষৰ ভিতৰত থকা কাৰ্বন ডাই অক্সাইডৰ গাঢ়তা কোষৰ বাহিৰত থকা কাৰ্বন ডাই অক্সাইড গাঢ়তাতকৈ বেছি হয় তেতিয়া কাৰ্বন ডাই অক্সাইডৰ বেপন প্ৰক্ৰিয়াৰে কোষৰ বাহিৰলৈ ওলাই আহে। ঠিক তেনেকৈ পানীয় গাঢ়তাৰ তাৰতম্যতাৰ কাৰণে কোষৰ ভিতৰলৈ ওলোৱা সোমোৱা কৰে। কিন্তু পানীৰ বেপন প্ৰক্ৰিয়াটোকে আমি আশ্ৰিতি নামেৰে জানো। এইখিনি লিখিলে হৈ যাব। অলপমান ৰ'বাচোন।
ইয়াৰ পিছত আমাৰ যেটো কোশ্চেন আছে 4 নম্বৰ আৰু এইটো কোশ্চেন 4 নম্বৰ নহয় এইটো 2 নম্বৰ কোশ্চেন হ'ব তো পেজ নম্বৰ তোমাৰ কিমান 61 পেজৰ এইটো 2 নম্বৰ কোশ্চেন হ'ব আছে মই সিৰিয়ালি লিখি দিছো কাৰণ ইমান প্ৰশ্নাৱলী পেজটাস লিখাতকৈ সিৰিয়ালি লিখি দিলো পঢ়িবহে লাগে আমাক তো আমাৰ 4 নম্বৰ কোশ্চেন আছে যে কোখনক কিয় অৰ্ধবৃত্ত আৱৰণ বুলি আখ্যা দিয়া হয় এটো ভেৰি ইম্পৰ্টেন্ট কোশ্চেন 3 অথবা 4 মাৰ্কৰ কাৰণে ভেৰি ইম্পৰ্টেন্ট কোশ্চেন সো আমি উত্তৰ লিখিম কোষস্থ দ্ৰব্যৰ আগৰি থকা বহি আৱৰণখন হল কোষাৱৰণ কোষাৱৰণখনে এটা কোষৰ ভিতৰলৈ আৰু ভিতৰলৈ অৰ্থাৎ আমাৰ লাগতিয়াল বস্তু যিবিলাক সেইবিলাক বাহিৰলৈ যাব দিয়া আৰু ভিতৰলৈ যাবলৈ দিয়া আৰু বাহিৰলৈ অৰ্থাৎ যিবিলাক অলাগতিয়াল সেইবিলাক আমাক ভিতৰৰ পৰা বাহিৰলৈ ওলাই দিয়া অৰ্থাৎ ভিতৰলৈ যাবলৈ বাধা দিয়ে দ্ৰব্যবোৰ অহা যোৱাৰ কৰাত সহায় কৰে আনহাতে ই আকৌ কিছুমান দ্ৰব্যক হৰকি যোৱাত বা ভেদ কৰাত বাধা দিয়ে সেইবাবে কোষাৱৰণখনক অৰ্ধবৃত্ত আৱৰণ বুলি কোৱা হয় অৰ্থাৎ আমাৰ কিছুমান এনেকুৱা জিনিস আছে যিবিলাক আমাক গ্ৰহণ কৰিলে আমাৰ বেমাৰ আজাৰ হ'ব পাৰে সেই কোষাৱৰণখনে সেইবিলাক দেখি চিনি যিবিলাক আমাৰ প্ৰয়োজন সেইবিলাকে লয় আৰু যিবিলাক অপ্ৰয়োজনীয় অৰ্থাৎ আমাৰ দেহৰ কাৰণে ক্ষতিকৰ সেইবিলাকক ভিতৰলৈ সোমাবলৈ বাধা দিয়ে ইয়াৰ পিছত আমাৰ এইটো 5 নম্বৰ হৈ আছে ন এইটো 1 নম্বৰ কোশ্চেন হ'ব তাৰ পেজ নম্বৰ যেটো আছে 63 পেজত এইটো কোশ্চেন 1 নম্বৰ 63 পেজৰ প্ৰশ্নাৱলী 1 নম্বৰ কোশ্চেন তো আমাৰ কোশ্চেন আছে যে প্ৰকক কেন্দ্ৰীয় আৰু সংযোগ কেন্দ্ৰীয় কোষৰ মাজত ব্যাখ্যামূলক পাৰ্থক্য দাঙি ধৰি তলৰ তালিকাখন পূৰ্ণ কৰা এইটো ব্যাখ্যা এইটো স্পেলিং ভুল হৈছে তোমালোকে চাই লবা কিতাপত ওকে সো আমি ইয়াৰ উত্তৰ এইটো খালি পূৰণ কৰিব দিছে আমি তলত দি দিছো এইখিনি সৰু হৈছে ন অলপ চলিব প্ৰকক কেন্দ্ৰীয় কোষ আমাৰ কি আকাৰ সাধাৰণতে সৰু এইটো তো দিয়াই আছে আমাক যেটো 2 নম্বৰটো ইয়াত পূৰ্ণ কৰিব লাগে যে কোষ কেন্দ্ৰৰ কেৱল নিউক্লিয়াছ এসিড হে থাকে আৰু ইয়াক নিউক্লিয়াছ বুলিও কোৱা হয় এটো ভেৰি ইম্পৰ্টেন্ট কোশ্চেন পাৰ্থক্য বিলাক প্ৰায় আহি থাকে আৰু আমাৰ এই সাইডত যেটো 4 নম্বৰ খালিতে পূৰণ কৰিব দিছে যে ক্ৰোমোজোম এডালতকৈ বেছি থাকে 3 নম্বৰ এইটো 4 নম্বৰটো দিছে যে আৱৰণে বিশিষ্ট কোষ অংগাণু থাকে ওকে আৰু বাকি বিলাক তো বয়তো দি আছে আৰু মই কিও পঢ়ি দিম বিকাৰ টাইম সো আমাৰ এইটো 6 নম্বৰ হৈ আছে ন এইটো পেজ তোমাৰ পেজ নম্বৰ 65ত আছে তোমাৰ 1 নম্বৰ কোশ্চেন এইটো 65ৰ তো আমাৰ কোশ্চেন আছে যে তুমি অধ্যয়ন কৰি অহা কোষৰ অংগাণু বিলাকৰ ভিতৰত এনে দুটা কোষ অংগাণুৰ নাম উল্লেখ কৰা যি দুটাত অনুবংশিক পদাৰ্থ থাকে দুটা অনুবংশিক পদাৰ্থ থাকে আমি ইয়াত উত্তৰখিনি লিখিম এনেকৈ যে আনুবংশিক পদাৰ্থ থকা কোষ অংগাণু কেইটামান হল মাইটোকন্ড্ৰিয়া আৰু প্লাস্টিক উদ্ভিদ কোষত পোৱা যায় অৰ্থাৎ প্লাস্টিক আৰু তো কত পোৱা যায় মানে উদ্ভিদ কোষ মাইটোকন্ড্ৰিয়া উদ্ভিদ কোষতেই পোৱা যায় বেছিভাগে আৰু আমাৰ এই 65 পেজৰ এইটো 2 নম্বৰ কোশ্চেন হ'ব মাছে যদিহে কিছুমান ভৌতিক বা ৰাসায়নিক কাৰকৰ প্ৰভাৱত কোষীয় সংগঠন ক্ষতি হয় তেতিয়া কি হ'ব এইটো কোশ্চেনো ইম্পৰ্টেন্ট কোশ্চেন সো আমি ইয়াৰ উত্তৰখিনি লিখিম যে যদি ভৌতিক বা ৰাসায়নিক কাৰকৰ প্ৰভাৱত কোষৰ সংগঠন ক্ষতি হয় তেতিয়া কোষটো মৰি যায় কোষ এটা মৰি গলে কোষত থকা লাইসোজমে হিয়তৰ ভিতৰত থকা জল
বিয়োজনক উৎসেচনবিলাকক নিঃসৰণ কৰি নিজে থকা কোষটো ধ্বংস কৰি দিয়ে। সেইকাৰণে আমাৰ এইটো হ'ব আমাৰ ইয়াত আছে যে 8 নম্বৰ আছে যে লাইসোজমক কিয় কোষৰ আত্মঘাতী মোনা বুলি আখ্যা দিয়া হয়। 8 নম্বৰ নহয়, এইটো 3 নম্বৰ কোৱেশ্চন হ'ব। ওকে, মই এইটো MCQ আকাৰতো আহিব পাৰে যে কাক কোষৰ আত্মঘাতী মোনা বুলি আখ্যা দিয়া হয়। মই MCQ থাকিব পাৰে বিভিন্ন ধৰণৰ। আমাৰ লাইসোজম যেটো হ'ব এইটোৱে শুদ্ধ হ'ব। সো আমি ইয়াৰ উত্তৰখিনি লিখিম। সৰি কোৱেশ্চনটো পঢ়াই দিয়া নাই ন, পঢ়াই দিছোঁ। আমাৰ এনসাৰখিনি লিখিম যে যেতিয়া কোষ এটা মৰি যায় তেতিয়া তাত থকা লাইসোজমে সিহঁতৰ ভিতৰত থকা জল বিয়োজন উৎসেচনৰ নিঃসৰণ কৰি নিজে থকা কোষটো ধ্বংস কৰি পেলায়। সেইবাবে ইয়াক কোষৰ আত্মঘাতী মোনা বোলে। এইটোও ভেৰি ইম্পৰ্টেণ্ট কোৱেশ্চন। আৰু আমাৰ ইয়াৰ 9 নম্বৰ কোৱেশ্চন, 9 নম্বৰটো নহ'ব, এইটো 65 পেজৰ 4 নম্বৰ কোৱেশ্চন। ওকে, সো আমাৰ কোৱেশ্চন আছে যে কোষৰ অন্তৰত ক'ত প্ৰ'টিন সংৰক্ষণ সংঘটিত হয়। সো আমি ইয়াৰ উত্তৰখিনি সৰি ইয়াত আকৌ উত্তৰটো দিবলৈ পাহৰি গৈছোঁ ন। ইয়াৰ উত্তৰ ইয়াৰ পৰা হ'ব। ঠিক আছে, যে কোষৰ অন্তৰত ৰাইবোজমৰ প্ৰ'টিন সংৰক্ষণ হয়, কিন্তু কোষস্থ অংগাণু মাইটকণ্ড্ৰিয়া আৰু উদ্ভিদৰ কোষ প্লাষ্টিকৰ নিজা ৰাইবোজমত থাকে। সেয়ে মাইটকণ্ড্ৰিয়া আৰু প্লাষ্টিকৰ ভিতৰতো প্ৰ'টিন সংৰক্ষণ হয়। প্ৰ'টিন সংৰক্ষণ ইয়াৰ পিছত আমাৰ অনুশীলনীৰ কোৱেশ্চন আনসাৰখিনি কৰিম। আমাৰ অনুশীলনী 1 নম্বৰ কোৱেশ্চন আছে যে উদ্ভিদ কোষ আৰু প্ৰাণী কোষৰ মাজত তুলনা কৰা আৰু কি ক্ষেত্ৰত উদ্ভিদ কোষ এটা প্ৰাণী কোষতকৈ পৃথক উল্লেখ কৰা। সো আমি ইয়াৰ উত্তৰখিনি তলত দি দিছোঁ। উদ্ভিদ কোষ আৰু প্ৰাণী কোষৰ মাজত তুলনা কৰি তলত পাৰ্থক্যবোৰ দেখুওৱা হ'ল। সো আমি ইয়াৰ উত্তৰখিনি লিখিম যে উদ্ভিদ কোষ আৰু প্ৰাণী কোষ। 1 নম্বৰ উদ্ভিদ কোষ কি, যে কোষবেৰ পোৱা যায় আৰু প্ৰাণী কোষত কোষবেৰ নাথাকে, প্লাষ্টিক থাকে, ইয়াত প্লাষ্টিক নাথাকে, আৰু ক্ল'ৰপ্লাইডৰ সহায়ত সকলো সংশ্লেষণ কৰিব পাৰে আৰু ক্ল'ৰপ্লাইড নাথাকে। ডাঙৰ ৰাজধানী পোৱা যায়, সৰু ৰাজধানী থাকে বা নাথাকে। সো ইয়াৰ পিছত আমি 5 নম্বৰ দিছোঁ যে লাইসোজম নাথাকে, লাইসোজম থাকে, ইয়াত চেন্ট্ৰিঅল নাথাকে, ইয়াত চেন্ট্ৰিঅল থাকে। তাৰপিছত আমাৰ 2 নম্বৰ কোৱেশ্চন আছে যে কি ক্ষেত্ৰত প্ৰকোষ কেন্দ্ৰীয় কোষবিলাকৰ সংখ্যক কেন্দ্ৰীয় কোষতকৈ পৃথক উল্লেখ কৰা। সো আমি ইয়াৰ উত্তৰখিনি লিখিম যে প্ৰকোষ কেন্দ্ৰীয় কোষ, সংখ্যক কেন্দ্ৰীয় কোষ আকাৰত সাধাৰণতে সৰু সুনিৰ্দিষ্ট কোষ কেন্দ্ৰ পোৱা যায়। আকাৰত সাধাৰণতে ডাঙৰ সুনিৰ্দিষ্ট কোষ কেন্দ্ৰ পোৱা যায়। ইয়াৰ পিছত আমাৰ 3 নম্বৰ দিছোঁ যে কোষ কেন্দ্ৰাৱৰণ নাথাকে আৰু ইয়াত কোষ কেন্দ্ৰক আগৰি কোষ কেন্দ্ৰাৱৰণ থাকে। মাইটকণ্ড্ৰিয়া প্লাষ্টিড পোৱা যায়, মাইটকণ্ড্ৰিয়া আৰু প্লাষ্টিড নাথাকে।
রাইবোজম 705 আর ইয়ার রাইবোজম 805। অন্তঃপ্রহিম জালিকা গলগি নহ'ব, এইটো গলজি সংঘ। গলজি সংঘ লাইসোজম আদি পোৱা যায়। গলগি নহ'ব, এইটো গলজি সংঘ হ'ব। স্পেলিং অলপ ভুল হৈছে। অন্তঃপৰিসীমা তালিকা গলগি নহ'ব, এইটো গলজি সংঘ লাইসোজম আদি পোৱা যায়। ইমান দূৰ নালাগে, তোমালোকে তিনিটা অথবা চাৰিটা পঢ়িবা হৈ যাব। মই দি দিছোঁ ইমান, যিটো সহজ লাগে সেইকেইটা লিখি ল'বা তোমালোকে। প্ৰকোপ কেন্দ্ৰীয় কোষৰ উদাহৰণ হ'ল বেক্টেৰিয়া। শংককেন্দ্ৰীয় কোষৰ উদাহৰণ হ'ল এমিবা, প্ৰাণী কোষ, উদ্ভিদ কোষ আদি। আমাৰ 3 নম্বৰ কোৱেশ্চন আছে অনুশীলনীৰ, যে কোষাৱৰণখন ফাটি গ'লে কি হ'ব। ভেৰি ভেৰি ইম্পৰ্টেণ্ট কোৱেশ্চন এইটো। আমি ইয়াৰ উত্তৰখিনি লিখিম, যে কোষাৱৰণখন ফাটি গ'লে কোষস্থ পদাৰ্থবোৰ মুক্ত হৈ পৰিব, লগতে কোষত হ'ব লগা জৈৱিক কাৰ্যবোৰ নহ'ব। যেনে বেপনৰ সহায়ত গেছৰ চলাচল, আবৃত্ত সহায় পানী চলাচল ইত্যাদি, ফলত কোষটো মৰি যাব। যদি তোমালোকে ভাবাচোন, যদি এটা কোষৰ কোনো এটা নাথাকে অংগ, তেনেহ'লে সেই কোষটো কি হয়, লাহে লাহে ধীৰে ধীৰে মৰি যায়। ঠিক তেনেকুৱা উদ্ভিদৰ যদি এটা কোষ নাথাকে অথবা প্ৰাণীৰো বা এটা কোষ নাথাকে, যিটো জীৱনৰ কাৰণে অতি লাগতিয়াল, সেইটো নহ'লে মৰি যাব মানুহ। যে কোষ একোটাত যদি গলজি সংঘ নাথাকে, তেন্তে কোষটোৰ জীৱনত কি প্ৰভাৱ পৰিব। কোষৰ গলজি সংঘ নাথাকিলে কোষৰ জীৱনত কেনে প্ৰভাৱ পৰিব, এইটো ইম্পৰ্টেণ্ট কোৱেশ্চন। ইয়াৰ উত্তৰখিনি লিখিম, যে অন্তঃপ্ৰহীয় জালিকাৰ লাতে সংঘটি জালিকাৰ, এইটো লাতে নহ'ব, এইটো লগতে সংঘটিত হোৱা পদাৰ্থসমূহ গলজি সংঘ। ইয়াৰ পিছত আমাৰ 4 নম্বৰ কোৱেশ্চন আছে, যে কোষ একোটাত যদি গলজি সংঘ নাথাকে, তেন্তে কোষটোৰ জীৱনত কি প্ৰভাৱ পৰিব। আমি ইয়াৰ উত্তৰখিনি লিখিম, অন্তঃপ্ৰহীয় জালিকাৰ, এটা লগতে হ'ব, অন্তঃপ্ৰহীয় জালিকাৰ লগতে সংশ্লেষিত হোৱা পদাৰ্থবোৰ গলজি সংঘই কোষৰ ভিতৰৰ পৰা বাহিৰলৈ অনা নিয়াত অংশগ্ৰহণ কৰে। গলজি, এইটোও গলজি, অ'কে। গলজি সংঘৰ কাৰ্য হ'ল সঞ্চয়, উৎপাদিত পদাৰ্থবিলাকৰ বন্ধন আৰু ৰূপান্তৰ। আৰু আমি ইয়াৰ পিছত লিখিম, যে কোনো ক্ষেত্ৰত গলজি সংঘই শৰ্কৰাৰ জটিল শৰ্কৰালৈ পৰিৱৰ্তন কৰিব পাৰে। গলজি সংঘই লাইসোজম গঠন কৰাতো সহায় কৰে। গতিকে গলজি সংঘ নাথাকিলে কোষটোৰ এইবোৰ কাৰ্য বন্ধ হ'ব আৰু ফলত কোষটো মৰি যাব। ইম্পৰ্টেণ্ট কোৱেশ্চন। আমাৰ 5 নম্বৰ কোৱেশ্চন দিছে, যে কোনটো কোষ অংগাণুক কোষৰ শক্তিৰ ভঁৰাল বুলি আখ্যা দিয়া হয় আৰু কিয়। আমি ইয়াৰ উত্তৰখিনি লিখিম, যে কোষৰ শক্তিৰ ভঁৰাল বুলি মাইটকণ্ড্ৰিয়াক আখ্যা দিয়া হয়। আৰু আমাৰ এইটো MCQত অহাৰো চান্স আছে, দিব পাৰে যে কোষৰ শক্তিৰ ভঁৰাল বুলি কাক আখ্যা দিয়া হয়। MCQত বহুত ধৰণৰ দিয়া থাকিব পাৰে। আমাৰ মাইটকণ্ড্ৰিয়া যিটো হ'ব, এইটোৱে হ'ব যে কোষৰ শক্তিৰ ভঁৰাল বুলি আখ্যা দিয়া হয় মাইটকণ্ড্ৰিয়াক। আমি ভিডিঅ'টোৰ শেষত MCQ বনাই দিছোঁ এইবিলাকৰ ওপৰত, তোমালোকে দেখি ল'বাকৈ।
আৰু ইয়াৰ পিছত আমি লিখিম যে কাৰণ জীৱৰ জীৱনৰ নিৰ্বাহত সংঘটিত হোৱা বিভিন্ন ৰাসায়নিক বিক্ৰিয়াৰ বাবে প্ৰয়োজনীয় শক্তি নিহিত হৈ থকা এটিপিৰ অণুবিলাকৰ মাইটকণ্ড্ৰিয়া উৎপন্ন কৰে। এটিপিৰ অণু কোষীয় শক্তিৰ মুদ্ৰা বুলি কোৱা হয়। আমাৰ 6 নম্বৰ কোৱেশ্চন আছে যে কোষাৱৰণখনৰ গঠনৰ বাবে লাগতিয়াল লিপিড আৰু প্ৰ'টিন ক'ত সংশোধিত হয়। আমি ইয়াৰ উত্তৰখিনি লিখিম যে কোষাৱৰণখনৰ গঠনৰ বাবে প্ৰয়োজনীয় লিপিড আৰু প্ৰ'টিনবিলাক অন্তঃপ্ৰশীয় জালিকাত সংশোধিত হয়। ইয়াতে প্ৰ'টিন সংশ্লেষণ হয়। ৰাইব'জম অমসৃণ অন্তঃপ্ৰশীয় জালিকাত লাগি থাকে। আনহাতে লিপিড আৰু সংশ্লেষণ হ'ল মসৃণ অন্তঃপ্ৰশীয়। এইখিনি লিখি ল'বা হৈ যাব। আৰু ইয়াৰ পিছত আমাৰ আছে যে এমিবাই কিদৰে খাদ্য আহৰণ কৰে এইটো হ'ব। এমিবাই কিদৰে খাদ্য আহৰণ কৰে কি কথা। আমি ইয়াৰ উত্তৰখিনি লিখিম যে এমিবাই অন্তঃকোষীয় ভক্ষণ প্ৰক্ৰিয়াৰে খাদ্য গ্ৰহণ কৰে। কোষাৱৰণখন নমনীয় গুণ বিশিষ্ট হোৱাৰ বাবে কোষে বহিঃ পৰিৱেশৰ পৰা খাদ্য আৰু অন্য বস্তু গিলিব পাৰে। এনে প্ৰক্ৰিয়াক অন্তঃকোষীয় ভক্ষণ বুলি কোৱা হয়। এইখিনি লিখি ল'বা হৈ যাব। আৰু ইয়াৰ পিছত আমাৰ 8 নম্বৰ কোৱেশ্চন আছে যে আশ্ৰিতি কি। আমি ইয়াৰ উত্তৰখিনি লিখিম যে গতিৰ তাৰতম্যৰ ফলত যেতিয়া পানী অণুৰ অৰ্ধবৃত্ত আৱৰণৰ মাজেদি চলনশীল হয় তেতিয়া তাক আশ্ৰিতি বোলে। আশ্ৰিতি সদায় উচ্চ গাঢ়তাৰ পৰা অৰ্ধবৃত্ত আৱৰণৰ নিম্ন গাঢ়তালৈ যায়। বা তোমালোকে এনেকৈও লিখিব পাৰা যে আশ্ৰিতি হ'ল যে সদায় উচ্চ গাঢ়তা অঞ্চলৰ পৰা অৰ্ধবৃত্ত আৱৰণৰ নিম্ন গাঢ়তালৈ যায় তাক আশ্ৰিতি বোলে। সেইখিনি লিখিলেও হৈ যাব। আৰু এইটো 9 নম্বৰ হ'ব। 9 নম্বৰ কোৱেশ্চন হ'ব যে আশ্ৰিতিৰ বাবে তলৰ পৰীক্ষাটো কৰি চোৱা। আমাৰ এইখিনি দিছে ইয়াত যে বাকলি গুচোৱা আলুগুটি 4 ফাল লোৱা আৰু প্ৰত্যেক টুকুৰাৰ মাজত অংশটো এৰুৱাই একোটা পিয়লাৰ নিচিনা কৰি লোৱা। ইয়াৰে এটুকুৰা সিজাই লোৱা আলুৰ পৰা ল'বা। আমি ইয়াৰ বহীতে দিছে সেইবিলাক লিখিব লাগে। আকৌ কোনটো শুদ্ধ সেইটোৱে লিখিব কৈছে। মই ইয়াত ক দি আছে যে পিঁয়াজটো খালী কৰি ৰাখিবা। আৰু খ দি আছে যে পিঁয়াজটো এচামুচ শৰ্কৰা বা চেনি দিয়া। গ নম্বৰ আছে যে পিঁয়াজটোত এচামুচ নিমখ দিয়া। আৰু ঘ নম্বৰ আছে যে পিঁয়াজটো যিটো সিজোৱা আলুৰ পৰা তৈয়াৰ কৰিছিলোঁ সেইটোও চেনি এচামুচ দিয়া। আমাৰ কৈছে যে আটাইকেইটা প্ৰায় 2 ঘণ্টামান ৰাখি পিছত নিৰীক্ষণ কৰি তলৰ প্ৰশ্নকেইটাৰ সমাধান কৰা। এইটো আমাৰ পৰীক্ষা কৰিব গৈছে। তোমালোকে পৰীক্ষা ঘৰত কৰিব পাৰা। আৰু আকৌ যদি
কৰিব বিচৰা তেনেহ'লে ডাইৰেক্ট এনসাৰটো লিখি লোৱা। সো আমাৰ ইয়াত 1 নম্বৰ কোশ্চেন দিছে খ আৰু গ পিয়াজটো খালী হৈ থকা অংশটো কিয় পানীৰে ভৰি পৰিল। সো আমি ইয়াৰ উত্তৰখিনি লিখিম যে খ আৰু গ পিয়াজটো পানীৰে ভৰি পৰাৰ কাৰণ হ'ল চেনি আৰু নিমখৰ ঘনত্ব কোষস্থ পদাৰ্থৰ ঘনত্বতকৈ বেছি, সেইকাৰণে পানী আশ্ৰিতি ঘটি পানীৰে ভৰি পৰিল। পিছত আমাৰ 2 নম্বৰ দিছে যে এই পৰীক্ষাটোৰ বাবে ক পিয়াজটো কিয় প্ৰয়োজন। আমি এর উত্তর লিখিম যে ক পিয়াজটো এই কাৰণে প্ৰয়োজন যে আলুৰ পৰা যদিহে আশ্ৰিতি পৰিৱৰ্তনে বেলেগ কাৰণত পানী বা তেনে তৰল পদাৰ্থ নিঃসৰণ হয় তেন্তে তাত জমা হ'ব, কিন্তু ক পিয়াজ কোনো পানী বা তৰল জমা নাই। এইটোৱে প্ৰমাণ কৰিলে যে আশ্ৰিতি হ'বৰ বাবে সদায় দুটা দ্ৰব্যৰ মাজত ঘনত্বৰ তাৰতম্য হ'ব লাগিব। 3 নম্বৰ কোশ্চেন আছে যে ক আৰু খ পিয়াজটোৰ খালী হৈ থকা অংশটো কিয় পানীৰে ভৰি নপৰিল কাৰণ দৰ্শাই বৰ্ণনা দিয়া। ইয়াৰ উত্তৰখিনি লিখিম যে পিয়াজটোত কোনো দ্ৰব্য নাই, ফলত তাত আশ্ৰিতি হ'ব পৰা নাই। দ্বিতীয়, ঘ পিয়াজটোৰ কোষবোৰ সিজাই দিয়াৰ বাবে মৃত, ফলত তাত অৰ্ধবৃত্ত আৱৰণৰ মাজেদি পাৰ হ'ব পৰা নাই, সেইকাৰণে পিয়াজটোৰ খালী অংশ পানীৰে ভৰি নপৰিল। ইয়াৰ পৰা আমাৰ অনুশীলনী কোশ্চেনৰ এনসাৰবিলাক শেষ হ'ব। ইয়াৰ পিছত আমি ভিতৰুৱা MCQ বিলাক কৰিম। আমি ইয়াৰ পিছত এই পাৰ্টিত যিবিলাক ভিতৰুৱা MCQ আছে মই লিখি আনিছোঁ। মই তোমালোকৰ কাৰণে 1 নম্বৰ MCQ দিছোঁ যে ক্ৰমোজম ক'ত থাকে। মই ইয়াৰ উত্তৰখিনি লিখিম যে ক্ৰমোজম ক'ত থাকে, ৰাজধানীত নে ATPত নে কোষকেন্দ্ৰত নে ওপৰৰ এটাও নহয়, কোনটো হয়তো আমাৰ কোষকেন্দ্ৰত ক্ৰমোজমটো থাকে। ইয়াৰ পিছত আমাৰ 2 নম্বৰ কোশ্চেন দিছোঁ যে কোনটো কোষ অংগাণুক কোষৰ আত্মঘাতী মোনা বুলি কোৱা হয়, মাইটকণ্ড্ৰিয়া নে ৰাজধানীক, কোনটো। ৰাজধানীক নে লাইসোজমক নে গোলজি অংগ, কোনটো লাইসোজমক আমি আমাৰ কোষৰ আত্মঘাতী মোনা বুলি কওঁ। তাৰপিছত আমি 3 নম্বৰ MCQ দিছোঁ যে কোষৰ কোনটো কোষ অংগাণুক কোষৰ শক্তিৰ ভঁৰাল বুলি আখ্যা দিয়া হয়, ৰাজধানীক লাইসোজমক নে মাইটকণ্ড্ৰিয়াক নে গোলজি অংগ, কোনটো C নম্বৰ যিটো আছে মাইটকণ্ড্ৰিয়া, সেইটো আমাৰ কোষৰ শক্তিৰ ভঁৰাল বুলি কোৱা হয়। ইয়াৰ পিছত 4 নম্বৰ MCQটো দিছোঁ যে জীৱৰ দেহৰ সাংগঠিক আৰু কাৰ্যকৰী কৰা একক কি। প্লাজম নে ATP, কোষ নে প্ৰটিন, আমাৰ C নম্বৰ যিটো আছে কোষ, এইটো শুদ্ধ। কোনটো কোষ অংগাণুক কোষকেন্দ্ৰ বুলি কোৱা হয়, এই নম্বৰ আমাৰ আছে যে কোষ নিউক্লিয়াছ, কোনটোক কোৱা হয় রাইবোজোমক নে গোলজি অংগ, আমার যেটো আছে নিউক্লিয়াস, এইটো আমার শুদ্ধ। সো আজিৰ ভিডিওটা ইমান দূৰলৈকে, চেনেলটোক সাবস্ক্ৰাইব কৰি দিবা দেই।